Hello students, এই ভিডিওটোত আমি ইকুইপটেনশিয়াল সারফেসৰ বিষয়ে পঢ়িম। ইকুইপটেনশিয়াল সারফেস অসমীয়াত কোৱা হয় সমবিভৱ ক্ষেত্ৰ। এতিয়া ইকুইপটেনশিয়াল সারফেস কি যে এনেকুৱা এখন সারফেস যাৰ প্ৰতিটো পইণ্টতে পটেনশিয়াল ইকুৱেল হয়। গতিকে ইকুইপটেনশিয়াল সারফেসৰ আমি ডেফিনেশনটো এনেকৈ দিব পাৰো। ইকুইপটেনশিয়াল সারফেস ইজ দ্যাট ইমাজিনাৰী সারফেস which has same electric potential at every point on it. সমবিভৱ ক্ষেত্ৰ হৈছে এনেকুৱা এখন কাল্পনিক ক্ষেত্ৰ যাৰ প্ৰতিটো বিন্দুতে বিভৱ সমান। এতিয়া আমি কি কৰিম, আমি কেইটামান এক্সাম্পল চাম। ফাৰ্স্ট আমি লৈছো এটা পজিটিভ পইণ্ট চাৰ্জৰ কাৰণে তাৰ ইকুইপটেনশিয়াল সারফেস বিলাক কেনেকুৱা হ'ব। আমি কি কৰিছো, আমি এটা প্ৰথমতে ধৰা পইণ্ট চাৰ্জ লৈছো ইয়াত। এতিয়া এই পইণ্ট চাৰ্জটোক সেন্টাৰ হিচাপে লৈ আমি যদি এটা স্ফিয়াৰ ড্ৰ কৰো, r ৰেডিয়াছৰ এটা যদি স্ফিয়াৰ ড্ৰ কৰো, ইয়াত পজিটিভ চাৰ্জটোক আমি সেন্টাৰ হিচাপে লৈ পেলাই স্ফিয়াৰ যদি ড্ৰ কৰো, তেনেহলে সেই স্ফিয়াৰটোৰ ওপৰত থকা প্ৰতিটো পইণ্ট, ইয়াত থকা প্ৰতিটো পইণ্ট কি হ'ব, সোৰ্স চাৰ্জটোৰ পৰা r ডিসটেন্সত থাকিব। এতিয়া আমি জানো যে এটা পইণ্ট চাৰ্জৰ পৰা r ডিসটেন্সত থকা পইণ্ট এটাত পটেনশিয়াল v ইকুৱেল টু 1/4 pi epsilon naught q by r। that is কি, v q আৰু r ৰ ওপৰত ডিপেন্ড কৰে। সোৰ্স চাৰ্জ q আৰু সোৰ্স চাৰ্জ q ৰ পৰা যিটো পইণ্টত আমি পটেনশিয়াল উলিয়াম তালৈ ডিসটেন্স r ৰ ওপৰত ডিপেন্ড কৰে। যদি q আৰু r দুইটা একে থাকে তেতিয়াহলে কি হ'ব, তেতিয়াহলে v ও একে থাকিব। গতিকে আমি পইণ্ট চাৰ্জৰ ক্ষেত্ৰত আমি যদি এনেকুৱা স্ফিয়াৰ এটা ড্ৰ কৰো, এই স্ফিয়াৰটোৰ প্ৰত্যেকটো পইণ্টতে যিহেতু সোৰ্স চাৰ্জৰ পৰা ডিসটেন্স একে, গতিকে কি হ'ব, পটেনশিয়াল একে হ'ব। দ্যাট ইজ এই সারফেসখন কি হ'ব, ইকুইপটেনশিয়াল সারফেস হ'ব। এতিয়া আমি কি কৰিব পাৰো, আমি এবাৰ অলপ ডাঙৰ ৰেডিয়াছ এটা লৈ আৰু এখন আমি এনেকুৱা স্ফেৰিকেল সারফেস ড্ৰ কৰিলো, এটা স্ফিয়াৰ ড্ৰ কৰিলো। তেতিয়াহলে এই সারফেসখনত থকা প্ৰত্যেকটো পইণ্টটো কি হ'ব, ইকুৱেল পটেনশিয়ালৰ হ'ব। গতিকে সেইখনো এখন ইকুইপটেনশিয়াল সারফেস হ'ব। গতিকে আমি এটা পইণ্ট চাৰ্জৰ কাৰণে এনেকুৱা কিছুমান কনচেন্ট্ৰিক স্ফেৰিকেল সারফেস পাম যিবিলাক ইকুইপটেনশিয়াল সারফেস হ'ব, যিটো আমাৰ ইয়াত পিকচাৰটো দেখুওৱা হৈছে। ইয়াত কি হ'ব, যিবিলাক ভিতৰৰ সারফেস, ভিতৰৰ স্ফিয়াৰ, তাত যিমান পটেনশিয়াল হ'ব, বাহিৰলৈ ক্ৰমে পটেনশিয়াল কি হ'ব, পটেনশিয়াল কমি যাব, কাৰণ ডিসটেন্সটো বাঢ়ি গৈছে। গতিকে বাহিৰলৈ পটেনশিয়াল কমি যাব। কিন্তু এখন সারফেস ইকুইপটেনশিয়াল সারফেস, এইখন ওপৰ বাহিৰৰ আটাইতকৈ বাহিৰৰ যিখন সারফেস আছে ধৰা এইখন, তাত কিন্তু পটেনশিয়াল একে, খালি তাৰ পটেনশিয়ালটো ভিতৰৰ পটেনশিয়ালতকৈ বেলেগ। ঠিক আছে। গতিকে এটা পজিটিভ পইণ্ট চাৰ্জৰ কাৰণে ইকুইপটেনশিয়াল সারফেসেস are concentric spheres with charge as its center. নেক্সট আমি যিটো এক্সাম্পল লৈছো সেইটো হ'ল লাইন চাৰ্জৰ। ফৰ এ লাইন চাৰ্জ, ইয়াত আমি কি কৰিছো, ইয়াত এটা লাইন চাৰ্জ আমি দেখাইছো। তাৰ আমি ধৰা একেবাৰে ওপৰৰ পইণ্টটো লৈছো, তাত আমি সেই অংশটোত থকা চাৰ্জখিনিক, সেই ভিতৰত যিডাল লাইন চাৰ্জ আছে, যিডাল ওয়াৰ আছে ধৰা চাৰ্জ ওয়াৰ, তাৰ সেই ওপৰৰ অংশত থকা চাৰ্জখিনিক সেন্টাৰ হিচাপে লৈ আমি এটা সাৰ্কুল ড্ৰ কৰিলো। তেতিয়াহলে এই সাৰ্কুলটোত কি হ'ব, এই সাৰ্কুলটোৰ প্ৰত্যেকটো পইণ্টতে পটেনশিয়াল একে হ'ব, কাৰণ সেই চাৰ্জৰ পৰা প্ৰত্যেকটো পইণ্ট ইকুৱেল ডিসটেন্সত আছে। আকৌ সেই সমান ৰেডিয়াছ লৈ আমি তলত আৰু এটা সাৰ্কুল ড্ৰ কৰিলো। ইয়াতো কি হ'ব, এই সাৰ্কুলটোতো থকা ওপৰত থকা পইণ্টবিলাক কি হ'ব, সমান ডিসটেন্সত আছে, গতিকে তাত পটেনশিয়াল একে হ'ব। তেনেকৈ আমি ইয়াত অসংখ্য সাৰ্কুল ড্ৰ কৰিব পাৰো। অসংখ্য সাৰ্কুল ড্ৰ কৰি সেই সাৰ্কুলবিলাকক যদি আমি লগ কৰি দিওঁ, সাৰফেসবিলাক লগ কৰি দিলে আমাৰ কি হ'ব, এনেকৈ লগ কৰি দিলে আমি এটা সিলিন্ডাৰ পাম, আৰু আমি গতিকে এটা সিলিন্ড্ৰিকেল সাৰফেস পাম। আৰু সেই সিলিন্ড্ৰিকেল সাৰফেসটোৰ প্ৰত্যেক পইণ্টতে কি হ'ব, পটেনশিয়াল ইকুৱেল হ'ব, অৰ্থাৎ হি এটা ইকুইপটেনশিয়াল সাৰফেস হ'ব। এতিয়া
আমি যদি কি কৰোঁ, এটা আমি চিলিণ্ডাৰ ড্ৰ কৰিলোঁ, এতিয়া তাতকৈ ডাঙৰ ৰেডিয়াছ লৈ আমি আৰু এটা চিলিণ্ডাৰ ড্ৰ কৰিছোঁ, ধৰা এইটো ওপৰৰ এটা ডাঙৰ চিলিণ্ডাৰ আছে, হয়নে নহয়? তাতকৈ ডাঙৰ আৰু এটা আমি চিলিণ্ডাৰ ড্ৰ কৰিব পাৰোঁ। এনেকৈ আমি অসংখ্য চিলিণ্ডাৰ ড্ৰ কৰিব পাৰোঁ, যিবিলাকৰ প্ৰত্যেকেই কি হ'ব, একোটা ইকুইপটেনচিয়েল ছাৰফেচ হ'ব। গতিকে আৰু কি হ'ব যে ভিতৰ যিবিলাক চিলিণ্ডাৰ আছে তাত যিমান পটেনচিয়েল হ'ব, বাহিৰলৈ লাহে লাহে পটেনচিয়েলটো কমি গৈ থাকিব। গতিকে for a line charge, equipotential surfaces are coaxial cylinders with linear charge as its axis. Next আমাৰ এক্সাম্পলটো হ'ল ডাইপোল। For a dipole, equipotential surface বিলাক কেনেকুৱা হ'ব? তোমালোকে জানা ডাইপোল হ'বৰ কাৰণে কি লাগে, এটা পজিটিভ আৰু এটা নিগেটিভ চাৰ্জ, অপজিট চাৰ্জ লাগে, অপজিট এণ্ড ইকুৱেল চাৰ্জ লাগে দুটা, তেতিয়াহ'লে সিহঁতে এটা ডাইপোল ফৰ্ম কৰে। তেনেহ'লে ইয়াত আমি কি কৰিছোঁ, ইয়াত এটা পজিটিভ চাৰ্জ লৈছোঁ আৰু এটা নিগেটিভ চাৰ্জ লৈছোঁ। এতিয়া এই ডাইপোলটোৰ চাৰ্জ দুটাৰ ভিতৰৰ যিটো ৰিজিয়ন আছে, এই ৰিজিয়নটোত কি হ'ব, ফিল্ডখন, ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হ'ব। কিয় ষ্ট্ৰং হ'ব? কাৰণ ইয়াত পজিটিভৰ পৰা নিগেটিভলৈ যাবলৈ এইখিনি শ্বৰ্টেজ ডিষ্টেঞ্চ, গতিকে ইয়াত কি হ'ব, ইলেক্ট্ৰিক ফিল্ডখন ষ্ট্ৰং হ'ব। আৰু লাহে লাহে ডিষ্টেঞ্চ যিমান বাঢ়ি যাব পাথবিলাক, সিমানে কি হ'ব, ইলেক্ট্ৰিক ফিল্ডবিলাক লাহে লাহে উইক হৈ যাব। এতিয়া আমাৰ এটা ৰিলেশ্যন আছে, ৰিলেশ্যনটো হ'ল তোমাৰ ডিভি ইকুৱেল টু ই dr, ইয়াত dv হ'ল পটেনচিয়েল ডিফাৰেন্স, ই তোমাৰ ইলেক্ট্ৰিক ফিল্ড ষ্ট্ৰেংথ, আৰু dr হৈছে যি দুটা পইণ্টৰ পটেনচিয়েল ডিফাৰেন্স আমি লৈছোঁ তাৰ ডিষ্টেঞ্চ। এতিয়া আমাৰ কি হয়, এই ডিভিটো একে ৰাখিবৰ কাৰণে, ডিভিটো ধৰা একে আছে, তেনেহ'লে ই dr কি হ'ব, যদি ইটো বেছি ডাঙৰ হয়, ষ্ট্ৰং হয়, তেতিয়াহ'লে drটো অবভিয়াছলি সৰু হ'ব, তেতিয়াহে ডিভিটো একে থাকিব। আকৌ যদি ইটো সৰু হয়, অৰ্থাৎ উইক হয়, তেনেহ'লে drটো ডাঙৰ হ'ব লাগিব, তেতিয়াহে ডিভি একে থাকিব। গতিকে আমাৰ যিহেতু ভিতৰৰ ৰিজিয়নটোত, ডাইপোলটোৰ ভিতৰৰ ৰিজিয়নটোত যিহেতু কি হয়, ভিতৰৰ ৰিজিয়নটোত যিহেতু ষ্ট্ৰং ফিল্ড আছে, গতিকে ইয়াত আমি পটেনচিয়েল, একেই পটেনচিয়েল ডিফাৰেন্সৰ কাৰণে ইয়াত যিমান ডিষ্টেঞ্চ যাব লাগিব, বাহিৰৰ উইকাৰ ফিল্ডত আমি বেছি ডিষ্টেঞ্চ যাব লাগিব। গতিকে আমাৰ যিবিলাক ইকুইপটেনচিয়েল ছাৰফেচ হ'ব, সেইবিলাক কেনেকুৱা হ'ব, ভিতৰৰবিলাক ওচৰা ওচৰি হ'ব। ইখনৰ ধৰা 2 ভোল্টৰ ডিফাৰেন্সত আমি ইকুইপটেনচিয়েল চাই থাকিম, প্ৰথমটো 4 ভোল্ট ল'লোঁ, তাতটো 6 ভোল্ট ল'লোঁ, এনেকুৱা 2 ভোল্টৰ ডিফাৰেন্সত আমি ইকুইপটেনচিয়েল ছাৰফেচ আঁকিলে ভিতৰত আমাৰ কি হ'ব, যিহেতু ফিল্ডখন ষ্ট্ৰং, 2 ভোল্টৰ পটেনচিয়েল ডিফাৰেন্সৰ ওচৰতে নেক্সটখন পোৱা যাব, কিন্তু বাহিৰত যিহেতু ফিল্ডখন উইক, গতিকে আমি এখন পটেনচিয়েল প্ৰথমতে ড্ৰ কৰিলোঁ, ইকুইপটেনচিয়েল ছাৰফেচ, তাৰ পৰা 2 ভোল্ট পটেনচিয়েল ডিফাৰেন্সৰ যিখন ছাৰফেচ ড্ৰ কৰিম, সেইখন ড্ৰ কৰিবলৈ অলপ বেছি দূৰলৈ যাব লাগিব। গতিকে আমি তাৰ ইকুইপটেনচিয়েল ছাৰফেচবিলাক এনেকুৱা ধৰণৰ পাম, ভিতৰৰ ফালে অলপ ঘন হৈ থাকিব আৰু বাহিৰৰ ফালে পাতল হ'ব। নিগেটিভটো চাৰ্জৰ কাৰণে যেনেকুৱা পাম, আমি পজিটিভ চাৰ্জৰ কাৰণেও একে পাম। ঠিক আছে? তাৰপিছত নেক্সট আমাৰ আৰু এক্সাম্পল এটা আছে, হ'ল কি, ফৰ ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড। ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড তোমালোকে জানা যে ইউনিফৰ্ম ইলেক্ট্ৰিক ফিল্ড কেনেকুৱা, ফিল্ডখনৰ প্ৰত্যেক পইণ্টতে ইৰ মেগনিটিউডটো কি থাকে, ছেম থাকে। তেনেহ'লে এনেকুৱা ইলেক্ট্ৰিক ফিল্ডত আমি যদি পাৰপেণ্ডিকুলাৰলি কিছুমান ছাৰফেচ ড্ৰ কৰি দিওঁ, এই ছাৰফেচবিলাকৰ প্ৰত্যেক পইণ্টতে কি থাকিব, পটেনচিয়েলটো একে থাকিব। গতিকে এইবিলাক কি হ'ব, ইকুইপটেনচিয়েল ছাৰফেচ হ'ব। কিন্তু এইখন ছাৰফেচতকৈ এই ছাৰফেচখনৰ পটেনচিয়েল কি হ'ব, কম হ'ব, কাৰণ ই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনত গৈ আছে। ইলেক্ট্ৰিক ফিল্ড সদায় হায়াৰ পটেনচিয়েল টু লোৱাৰ পটেনচিয়েল হয়, গতিকে এইখনৰ পটেনচিয়েল বেছি, এইখনৰ কম, এইখনৰ কম। কিন্তু এই ছাৰফেচখনত প্ৰত্যেকটো পইণ্টৰে পটেনচিয়েল একে, এই ছাৰফেচখনত প্ৰত্যেকটো পইণ্টৰে পটেনচিয়েল একে, এনেকুৱা হ'ব। ঠিক আছে? এইখিনি হ'ল আমাৰ এক্সাম্পল। ইয়াৰ পিছত আমি ইকুইপটেনচিয়েল ছাৰফেচৰ কেইটামান প্ৰপাৰ্টি চাম।
ফাৰ্ষ্ট প্ৰপাৰ্টিটো আমাৰ কি নো ইকুইপটেনচিয়েল সাৰফেসেস ক্যান ইন্টাৰসেক্ট ইচ আদাৰ দুখন ইকুইপটেনচিয়েল সাৰফেসে কেতিয়াও ইন্টাৰসেক্ট নকৰে যদি কৰে কি হ'ব চাবা ইন্টাৰসেক্ট কৰিব নোৱাৰে তোমাৰ এইখন এখন ইকুইপটেনচিয়েল সাৰফেস আৰু এইখন এখন ইকুইপটেনচিয়েল সাৰফেস এইখন এখন ইকুইপটেনচিয়েল সাৰফেস এইখন এখন ইকুইপটেনচিয়েল সাৰফেস এইখনত ধৰা পটেনচিয়েল প্ৰত্যেকটো পইণ্টৰে পটেনচিয়েল হ'ল 5 ভোল্ট আৰু এইখনত প্ৰত্যেকটো পইণ্টৰে পটেনচিয়েল হ'ল তোমাৰ 8 ভোল্ট যদি এই দুখন সাৰফেসে ইন্টাৰসেক্ট কৰে তেতিয়া কি হ'ব ইন্টাৰসেক্ট কৰিলে এখন তোমাৰ ধৰা এনেকুৱাকে থাকিল এখন তোমাৰ এইখন থাকিল ইন্টাৰসেক্ট কৰিলে এইখনৰ আছিল আমাৰ 8 ভোল্ট এইখনৰ আছিল আমাৰ 5 ভোল্ট এতিয়া এই যেটো ইন্টাৰসেক্টিং এৰিয়া ইয়াত কি হ'ব এখন সাৰফেসৰ কাৰণে 5 ভোল্ট হ'ব পটেনচিয়েল আনখনৰ কাৰণে 8 ভোল্ট হ'ব অৰ্থাৎ এটা পইণ্টতে 5 ভোল্টও হ'ব পাৰে 8 ভোল্টও হ'ব পাৰে পটেনচিয়েল এনেকুৱাটো কেতিয়াও হ'ব নোৱাৰে গতিকে আমি ক'ব পাৰো নো টু ইকুইপটেনচিয়েল সাৰফেস ক্যান ইন্টাৰসেক্ট ইচ আদাৰ নেক্সট প্ৰপাৰ্টিটো কি চোৱা নো work is done in moving a test charge over an equipotential surface এখন ইকুইপটেনচিয়েল সাৰফেসৰ এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ টেষ্ট চাৰ্জ এটা মুভ কৰিবৰ কাৰণে কোনো ধৰণৰ ওয়ার্ক ডান কৰাৰ দৰকাৰ নাই আমি আকৌ এখন কি ললো ইকুইপটেনচিয়েল সাৰফেস ললো ইয়াত আমি দুটা পইণ্ট লৈছো ধৰা A পইণ্ট আৰু B পইণ্ট আমি ধৰিলো A পইণ্টত পটেনচিয়েল কিমান VA আৰু B পইণ্টত পটেনচিয়েল ধৰিলো VB ধৰি লৈছো আমি B8 VA আৰু B VB এতিয়া আমি যদি এটা চাৰ্জ Q B ৰ পৰা A লৈ নিব লাগিলে আমি ওয়ার্ক ডান যদি কৰিব লাগে ওয়ার্ক ডান ধৰি ললো আমাৰ কিমান WAB এইখিনি ওয়ার্ক ডান কৰিলো কোৰ পৰা B ৰ পৰা A লৈ কি নিছো Q টেষ্ট চাৰ্জ এটা নিছো এতিয়া তোমালোকে এটা ডেফিনিশন জানা পটেনচিয়েল ডিফাৰেন্সৰ ডেফিনিশন হেতু কি যে এটা পইণ্টৰ পৰা আন এটা পইণ্টলৈ ইউনিট পজিটিভ চাৰ্জ এটা নিবৰ কাৰণে যিমানখিনি ওয়ার্ক ডান কৰিব লাগে তাকে কি বুলি কোৱা হয় সেই পইণ্ট দুটাৰ পটেনচিয়েল ডিফাৰেন্স বুলি কোৱা হয় এতিয়া যদি আমি B পইণ্ট আৰু A পইণ্টৰ পটেনচিয়েল ডিফাৰেন্স উলিয়াও পটেনচিয়েল ডিফাৰেন্স আমাৰ কি হ'ব VB minus VA this is equal to কি হ'ব WAB আমাৰ Q চাৰ্জ আনোতে কৰা ওয়ার্ক ডান গতিকে ইউনিট চাৰ্জ আনিবলৈ ওয়ার্ক ডান কিমান কৰিব লাগিব WAB divided by Q that is VB minus VA equal to WAB divided by Q এতিয়া কথা হল এইখন এখন ইকুইপটেনচিয়েল সাৰফেস গতিকে A যিমান পটেনচিয়েল B যিমানে পটেনচিয়েল that is VB equal to VA VB equal to যদি VA হয় VB minus VA কি হ'ব obviously 0 হ'ব যদি 0 হয় তাৰ মানে আমি কি পালো যদি VB minus VA 0 হৈ যায় তাৰ মানে কি work done equal to 0 গতিকে আমি এখন ইকুইপটেনচিয়েল সাৰফেসত চাৰ্জ এটা মুভ কৰিবৰ কাৰণে আমি কি কৰিব নালাগে কোনো ধৰণৰ ওয়ার্ক ডান কৰিব নালাগে নেক্সট প্ৰপাৰ্টি হ'ল এটা ইম্পৰ্টেন্ট প্ৰপাৰ্টি the direction of electric field is always perpendicular to equipotential surface equipotential surfaceৰ লগত ইলেক্ট্ৰিক ফিল্ড সদায় পাৰপেন্ডিকুলাৰ হৈ থাকে আকৌ আমি এখন ইকুইপটেনচিয়েল সাৰফেস লৈছো আচ্ছা ইয়াত আমি A পইণ্ট আৰু B পইণ্ট লৈছো ধৰি লৈছো A ৰ পৰা B লৈ ডিসটেন্স কিমান dr এতিয়া আমাৰ ৰিলেশনটো হ'ল dv equal to আমি এনেকৈ লিখিব পাৰো ভেক্টৰৰ ডট প্ৰডাক্টত E dot dr E dot dr ক আমি কেনেকৈ লিখিব পাৰো E
EDR cos theta. কি আছিলে dv equal to E dot dr and this is equal to E dr cos theta. হয় যে আমি কত আছো এখন ইকুইপটেনশিয়াল সারফেসত আছো গতিকে বিৰ পৰা এ লৈ যাওতে পটেনশিয়াল ডিফারেন্স থাকিব জানো নাথাকে বি যিমান পটেনশিয়াল এ তো হিমান পটেনশিয়াল দ্যাট ইজ dv ইকুয়াল টু কি 0 যদি dv ইকুয়াল টু 0 হয় এই e dr cos theta ইকুয়াল টু 0 হৈ গল যদি e dr cos theta 0 হয় e আৰু dr to 0 হ'ব নোৱাৰে cos theta 0 cos theta equal to 0 মানে theta equal to কি হল 90 ডিগ্ৰী হল cos theta equal to 0 কেতিয়া হয় যেতিয়া theta equal to 90 ডিগ্ৰী হল তাৰ মানে কি theta 90 ডিগ্ৰী theta তো কি এংগল theta হৈছে e আৰু dr ৰ মাজৰ এংগল between e and dr therefore e and dr is perpendicular. That is, the direction of electric field is always perpendicular to equipotential surface. Remember it. Thank you.